ছমাহ পৰ্যন্ত সূৰ্য উদয় নহয় এইখন ঠাইত। আচৰিত আৰু বহু গোপন ৰহস্যৰে আবৃত এই ঠাই। এসময়ত ইয়াত আছিল কণী পৰা মেকুৰী। ইয়াত উদ্ধাৰ হৈছে ৮ ফুট দীঘল এটা ৰহস্যময় জীৱৰ কংকাল। সম্পূৰ্ণৰূপে বৰফেৰে আবৃত এণ্টাৰ্কটিকা হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ ৰহস্যময় মহাদেশ। আমাৰ পৃথিৱীত মুঠ ৭খন মহাদেশ আছে আৰু তাৰ ভিতৰত এণ্টাৰ্কটিকা হৈছে পঞ্চম বৃহত্তম মহাদেশ। এই মহাদেশখন ইমানেই বিশাল যে ইয়াৰ ৯৭% বৰফেৰে আবৃত, যাৰ গভীৰতা ৫ কিলোমিটাৰ পৰ্যন্ত। ১,৩৬,০০,০০০ বৰ্গ কিলোমিটাৰত বিস্তৃত এই মহাদেশখনত পাকিস্তানৰ দৰে ১৭খন দেশ আৰু ভাৰতৰ দৰে ৪০০ দেশ থাকিব পাৰে। এণ্টাৰ্কটিকা মহাদেশত আছে মাত্ৰ ২টা ATM মেচিন। ইয়াত ইমানেই বৰফ আছে যে সকলোবোৰ একেলগে গলিলে সমগ্ৰ বিশ্বৰ সমুদ্ৰপৃষ্ঠ ২০০ ফুট বৃদ্ধি হ'ব পাৰে। বিশ্বৰ ৬০% শুদ্ধ পানী এণ্টাৰ্কটিকাত বৰফৰ তৰপৰ ৰূপত বিদ্যমান। জুন জুলাই মাহৰ গৰম বতৰ হ'লেও ইয়াৰ উষ্ণতা গোটেই বছৰটো ৫০ ডিগ্ৰী চেলছিয়াছৰ পৰা ৯০ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে। এইকাৰণেই ইয়াত জীৱনৰ সম্ভাৱনা প্ৰায় নগণ্য। সমগ্ৰ এণ্টাৰ্কটিকাত মাত্ৰ 2টা ATM মেচিন আছে। ছমাহলৈ সূৰ্য উদয় নোহোৱা আৰু অস্ত নোযোৱা ঠাই। এই মহাদেশত গৰমৰ দিনত ছমাহ আৰু শীতকালত ছমাহ ধৰি অবিৰত ৰাতি থাকে। ইয়াত কোনো সময় মণ্ডল অনুসৰণ কৰা নহয়। যিহেতু ছমাহলৈকে সূৰ্য উদয় নহয়, অস্ত নাযায়, গতিকে ইয়াত সময় অনুমান কৰাটো অত্যন্ত কঠিন হৈ পৰে। এইকাৰণেই এণ্টাৰ্কটিকাত কোনো সময় মণ্ডল নিৰ্ধাৰণ কৰা হোৱা নাই। বহুতে বিশ্বাস কৰে যে এই বৰফৰ মহাদেশখনৰ তলত বহুতো ৰহস্য লুকাই আছে। আনহাতে কিছুমানে বিশ্বাস কৰে যে ইয়াৰ তলত এখন বেলেগ পৃথিৱী আছে। কিছুমান মানুহে বিশ্বাস কৰে যে এই বৰফৰ তৰপটোৰ তলত বিদেশী মহাকাশযানবোৰ থাকে। আনহাতে কিছুমানে দাবী কৰে যে হিটলাৰৰ গোপন সামৰিক ঘাটিটো ইয়াত লুকাই থাকিব পাৰে। এণ্টাৰ্কটিকা মহাদেশত কণী পৰা মেকুৰী। বিগত কেইবাবছৰ ধৰি বিজ্ঞানী আৰু গৱেষকসকলে এই মহাদেশৰ ৰহস্য উন্মোচন কৰিবলৈ চেষ্টা কৰি আহিছে। কিন্তু তেওঁলোকৰ আৱিষ্কাৰে ৰহস্যবোৰ সমাধান কৰাৰ পৰিৱৰ্তে আৰু অধিক জটিল কৰি তুলিছে। এতিয়ালৈকে এণ্টাৰ্কটিকাৰ তলত ৪০০ৰো অধিক হ্ৰদ আৱিষ্কাৰ কৰা হৈছে, যিবোৰ বৰফৰ ডাঠ তৰপৰ তলত লুকাই আছে। ২০০৯ চনত ইয়াৰ বৰফৰ ভিতৰত এটা মেকুৰীৰ কংকাল পোৱা গৈছিল, যিটোৱে বৈজ্ঞানিকসকলক আচৰিত কৰি তুলিছিল। এইটো কোনো সাধাৰণ মেকুৰী নাছিল, বৰঞ্চ কণী পৰা মেকুৰী আছিল। গৱেষণাৰ অন্তত আৱিষ্কাৰ হয় যে এই জীৱটো প্ৰায় ২.৫ কোটি বছৰ আগতে পৃথিৱীত পোৱা গৈছিল। মংগল গ্ৰহৰ পৰা বিচ্ছিন্ন এটা উল্কাপিণ্ড। ১৯১১ চনত এণ্টাৰ্কটিকাৰ পৰা প্ৰথম উল্কাপিণ্ড আৱিষ্কাৰ কৰা হৈছিল আৰু তেতিয়াৰ পৰা তাৰ পৰা ৪৫,০০০ৰো অধিক উল্কাপিণ্ড আৱিষ্কাৰ কৰা হৈছে। বিজ্ঞানীসকলৰ মতে এই উল্কাপিণ্ডবোৰৰ কিছুমান ৭ লাখ বছৰৰো অধিক পুৰণি। ২০১৫ চনত ইয়াত এটা সৰু উল্কাপিণ্ড আৱিষ্কাৰ হৈছিল, যিটো গৱেষণাৰ মতে মংগল গ্ৰহৰ পৰা বিচ্ছিন্ন হৈছিল। ইয়াত এনে বেক্টেৰিয়া পোৱা গৈছিল যিবোৰ কেৱল মংগল গ্ৰহতে থাকে। আচৰিত আকৃতিৰ মানুহৰ লাওখোলা উদ্ধাৰ এণ্টাৰ্কটিকা মহাদেশত। ২০১৪ চনত পুৰাতত্ত্ববিদসকলে এণ্টাৰ্কটিকাৰ পৰা ৩টা মানুহৰ মূৰৰ খুলি আৱিষ্কাৰ কৰিছিল, যিবোৰ সাধাৰণ মূৰৰ খুলিৰ পৰা সম্পূৰ্ণ পৃথক আছিল। ইজিপ্ত আৰু পেৰুত পোৱা মূৰৰ খুলিৰ দৰে ইহঁতৰ মূৰটো অতিশয় ওলাই আছিল। ইয়াৰ পৰা বুজা যায় যে হয়তো হাজাৰ হাজাৰ বছৰৰ আগতে এণ্টাৰ্কটিকাতো মানুহ বাস কৰিছিল, যিসকলৰ হয়তো প্ৰাচীন মিছৰৰ সভ্যতাৰ সৈতে কিছু সম্পৰ্ক আছিল। পানীৰ সলনি জলপ্ৰপাতত পোৱা যায় তেজ। ১৯১১ চনত টেইলৰ নামৰ এজন বিজ্ঞানীয়ে ইয়াত এটা জলপ্ৰপাত আৱিষ্কাৰ কৰে, য'ত পানীৰ সলনি ৰঙা ৰঙৰ তৰল পদাৰ্থ থাকে, যাক ব্লাড ফলছ বুলি কোৱা হয়। বহু বছৰ ধৰি বিশ্বাস কৰা হৈছিল যে এই হিমবাহৰ ভিতৰৰ পৰা তেজ বৈ যায়। কিন্তু গৱেষণাৰ অন্তত আৱিষ্কাৰ হ'ল যে এই হিমবাহৰ তলত এটা বৃহৎ জলাশয় আছে, য'ত সাগৰৰ পানীতকৈ ৩ গুণ বেছি নিমখ থাকে। ইয়াৰ লগতে পাহাৰৰ পৰা অহা লোহাও ইয়াত দ্ৰৱীভূত হয়। এই পানী যেতিয়া হিমবাহৰ পৰা ওলাই আহে, তেতিয়া ইয়াত থকা লোহা বতাহত থকা অক্সিজেনৰ সংস্পৰ্শলৈ আহি আইৰণ অক্সাইডলৈ ৰূপান্তৰিত হয় আৰু পানীৰ ৰং ৰঙা হৈ পৰে।
একেটা জলাশয়তে বিজ্ঞানীসকলে 17বিধ বেক্টেৰিয়াৰ উপস্থিতি ধৰা পেলাইছে, যিবোৰ অক্সিজেন আৰু সূৰ্যৰ পোহৰ অবিহনে জীয়াই থাকিব পাৰে। বিজ্ঞানীসকলৰ মতে এই বেক্টেৰিয়া সেই গ্ৰহবোৰতো পোৱা যায় য'ত অক্সিজেন আৰু সূৰ্যৰ পোহৰ নাথাকে। কিন্তু প্ৰশ্ন উত্থাপন হয় যে এই বেক্টেৰিয়াবোৰ আমাৰ পৃথিৱীলৈ কেনেকৈ আহিল? এই ৰহস্যই এণ্টাৰ্কটিকাৰ ৰহস্যক আৰু অধিক জটিল কৰি তুলিছে। 1.5 কোটি বৰ্গ কিলোমিটাৰত বিস্তৃত এই বৰফৰ মহাদেশখনৰ পৰা বিজ্ঞানীসকলে বহু প্ৰমাণ পাইছে, যিয়ে নিশ্চিত কৰিছে যে এণ্টাৰ্কটিকাত লাখ লাখ বছৰৰ আগতে জীৱৰ অস্তিত্ব আছিল আৰু এই ঠাইখন মানুহৰ বাবে বসবাসযোগ্য আছিল। 1980 চনত ইয়াত ডাইনছৰৰ কংকাল আৱিষ্কাৰ কৰা হৈছিল আৰু তাৰ পিছৰ পৰা আৰু বহুতো ডাইনছৰ, প্লেচিঅ'ছৰ আৰু মোছাছৰ আৱিষ্কাৰ কৰা হৈছে। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে এই কংকালবোৰ প্ৰায় 70 লাখ বছৰ পুৰণি, যেতিয়া এই অঞ্চলটো জীৱনৰ বাবে উপযোগী আছিল। গভীৰভাৱে অনুসন্ধান কৰি বিজ্ঞানীসকলে 1100 ফুট তলত 8 ফুট দীঘল এটা ৰহস্যময় জীৱৰ কংকাল উদ্ধাৰ কৰে। ইয়াৰ কংকাল কোনো জনজাত জীৱৰ লগত মিল নাই আৰু ইয়াৰ অস্তিত্ব আজিও ৰহস্যৰ আৱৰ্তন।